তো গাইজ ফাইনেলি আমাৰ পাটনা আমি য'ত থাকিম আমাৰ হোটেল আহি পালোঁ। আমাৰ অহাকালি আছে শ্ব'। আজি হৈছে 11 ফেব্ৰুৱাৰী, কালি 12 তাৰিখ। চ' আমাৰ 12 তাৰিখে শ্ব' আছে। এইটো হৈছে আমাৰ ৰুম। মই আৰু ডিম্পল দা ইয়াতে থাকিম। বাকী চবেই নিজৰ নিজৰ জেগাত ষ্টেবল হৈ গৈছে। আকৌ ছেকেণ্ড ব্লগত লগ পাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, পাটনাৰ পৰা দ্বিতীয় ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছেকেণ্ড ব্লগটো একদম খোৱাৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু ৰাতিপুৱা হৈছে। ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ। এয়া চাওক কেনেকৈ ক্ষীণাই গৈছোঁ, একদম বেমাৰে মানে চানি ধৰিছে। এয়া দেখিছে নহয়, আমি হোটেল ৰুমৰ পৰা আমাৰ য'ত নাটক হ'ব সেই জেগালৈকে আহিছোঁ। কিলক ৰাষ্ট্ৰীয় বাল নাট্য মহোৎসৱ। এইটো মই যোৱাৰ নেক্সট ব্লগত কৈছিলোঁ যে এইটো চিলড্ৰেনৰ এটা ফেষ্টিভেল হয়। এইটো আমি যিটো মানে কিলকাৰী ভৱন আছে, আমি সকলোবিলাক এতিয়া তালৈকে আহিছোঁ। খুব ধুনীয়া ইনষ্টলেশ্যন কৰিছে, পেলনীয়া জাবৰ জোথৰে ইমান ধুনীয়াকৈ তেওঁলোকে মানে কিছুমান বস্তু সজাইছে। আৰু সেয়া ঋষিকেশ, লাষ্ট ব্লগত দেখাইছিলোঁ ইয়াৰ অকণমান অতপালি। তো ই মানে তাত গৈয়ে মাইক্ৰফোনটো দেখা পালে আৰু লগালগ মানে মায়াবিনী গান গোৱা ষ্টাৰ্ট কৰি দিছে। এবাৰ শুনকচোন বাৰু। সঁচাকৈ ন, মানে ইহঁতক দেখিলে একদম সৰুকাললৈকে উভতি যাবলৈ মন যায়। আমিও যে এনেকৈ কিমান হাঁহি ধেমালি ফূৰ্তি কৰিছিলোঁ। আৰু বন্ধু বান্ধৱীসকল, এয়া হৈছে যিটো কিলকাৰী ভৱন হয়, আমি বৰ্তমান তালৈকে আহি পাইছোঁ। আৰু এয়া হৈছে ষ্টেজখন। মানে ইয়াতে কেইবাখনো ষ্টেজ আছে, অকল এখন ষ্টেজ বুলি পেলাই নহয়। মানে শুনিবলৈ পোৱা মতে ইয়াত একেলগে প্ৰায় 10,000 শিক্ষাৰ্থীয়ে আহি পেলাই ইয়াত পাঠদান কৰেহি। ষ্টেজবিলাক বহুত ধুনীয়া। আৰু ইয়াত মানে এই যিমানটো কিলকাৰী ভৱন আছে, এইটো গোটেই মানে ইয়াতে বিহাৰ চৰকাৰৰ হয়। ইয়াত মানে চৰকাৰে, আমি য'ত যিমান তাত গৈছোঁ, মুম্বাই হওক, কি বুলি কয়, কেৰেলা হওক, বিহাৰ হওক, এতিয়া চবতে মানে চৰকাৰে মানে এই কালচাৰেল লাইনটো মানে বহুত বেছি হেৰি কৰে। এইবিলাক মানে ফেষ্টিভেলৰ কাৰণে চব এই ছেটিংছবিলাক বনোৱা গৈছে যে, সেইটো কাৰণে জেগাবিলাক অকণমান লেতেৰা হৈ আছে। বাকী এইখনো এখন ষ্টেজ হয়। আৰু এখন ষ্টেজ দেখা পালোঁ আমি এইমাত্ৰ। আৰু এই ভিতৰতে এখন আছে সৰুকৈ, আৰু এইটো এটা। এইবিলাক মানে কিছুমান হেৰি আৰু কোনোবা যদি আউটডোৰ কিবা কৰিব বিচাৰে এক্টিভিটি, ইয়াতে কৰিব পাৰে এইবিলাকত। মানে বন্ধু বান্ধৱীসকল, আমাৰ লগত মানে এইবাৰ পোৱালিও বহুতকেইটা গৈছে। দেখিছে নহয়, 4টা 5টা এনেকুৱাকৈ পোৱালি গৈছে। আৰু সিহঁতক চম্ভালোতে মানে আমাৰ বেণ্ড বাজি গৈছে। গোটেইখিনিক চম্ভালিব নালাগে বাৰু, কিন্তু এই যিটো ঋষিকেশ, তাক মানে অকণমান আমি বেছি মানে চকু দিব লাগে। আমি অথনি গৈছিলোঁ কিলকাৰীৰ যিটো ভৱন, আৰু এয়া হৈছে য'ত নাটক হ'ব। মানে এইখন হৈছে আমাৰ কলাক্ষেত্ৰ, তেনেকুৱা টাইপ। তো ইয়াতো ইমান ধুনীয়াকৈ তেওঁলোকে মানে সজাইছে নহয়, ইমান ধুনীয়াকৈ ইনষ্টলেশ্যন কৰিছে। আৰু এই ছাইডত যিখিনি দেখা পাইছে সেইবিলাক হৈছে ইয়াত মানে যিখিনি নাটক হ'ব। এইখন এখন দেখা পাইছে খোলা মঞ্চ। ইয়াতে প্ৰত্যেকখন নাটক হোৱাৰ আগে আগে অকণমান তেওঁলোকে এনজয় কৰে। এইবিলাক কিছুমান এক্সিবিশ্যন আছে, তেওঁলোকে হাতেৰে বনোৱা কিছুমান সামগ্ৰী বিকে ইয়াতে। আৰু এইবিলাক দেখা পাইছে মানে কিমান ধুনীয়াকৈ তেওঁলোকে সজাইছে এই জেগাটো। আচৰিত নহয় আৰু, মানে সঁচাই আমি দেখি সঁচাকৈ আপ্লুত হৈ গৈছোঁ। মানে সঁচাকৈ দেই, ইমান ধুনীয়াকৈ যে ডেক'ৰেশ্যন কৰিছে। এইবিলাক কণীৰ বাকলি চাওক, কণীৰ বাকলিৰে ডাইচ বনাইছে, ওপৰত লটকাই থৈছে। ইমান মানে পেলনীয়া জাবৰ জোথৰে মানে বহুত ধুনীয়া মানে ৰিচাইক্লিং কৰিছে। আৰু এইবিলাক চব নাটকবিলাকৰ আছে। আৰু অহাকালি আছে 12 তাৰিখ। আৰু এই 12 তাৰিখে 2খন নাটক আছে। প্ৰথম আছে গানুঝা, এইখন ইয়াৰে হয় কিলকাৰী। আৰু আমাৰখন হৈছে এইখন বেলি ওলোৱা সাধু, গুৱাহাটী শিশু নাট্য বিদ্যালয়। দেখোঁ, আৰু এইবিলাক হৈছে আমাৰ যিখিনি নৱৰস থাকে, 9টা ৰস, সেই 9টা ৰস দেখাইছে।
আৰু বন্ধু বান্ধৱীসকল এইখনেই হৈছে সেইখন ষ্টেজ য'ত আমাৰ নাটকখন হ'ব বেলি ওলোৱাৰ সাধু। বৰ্তমান অডিটৰিয়ামৰ ভিতৰলৈ আহি গৈছোঁ আৰু এয়া হৈছে কণ্ট্ৰল ৰুম য'ত মই বহিম, মানিক ছাৰ বহিব, মানিক ছাৰ লাইট কৰিব এণ্ড মই মিউজিক কৰিম। আৰু সেয়া আমাৰ এটা প্ৰেক্টিচ অকণমান হৈ আছে, ষ্টেজ প্ৰেক্টিচ। গাইজ প্ৰেক্টিচ কৰি পেলাই এতিয়া আমি আহিছোঁ আমাৰ কিলকাৰী যিটো ভৱন আছে, মানে কিলকাৰী ভৱনটোলৈ আহিছোঁ য'ত এতিয়া আমাৰ খোৱা বোৱাবিলাক হ'ব। তো তাত প্ৰেক্টিচ হৈ পেলাই এতিয়া আমি আহিছোঁ। এইটো খুব ধুনীয়া স্পেচ এটা হয়, আপোনালোকক মই দেখাই দিছোঁ এবাৰ চাওক কি সুন্দৰ স্পেচ। মানে ইয়াত অভিনয় নৃত্য গীতৰ লগত ল'ৰা ছোৱালীবিলাক কানেক্ট হ'ব পাৰে। তো ৰাইজ হৈ গ'ল এতিয়া সময়, দুপৰীয়া সময় হৈ গ'ল খাবলৈ ভাত। আৰু ভাত খাই উঠাৰ পিছত মানে মোৰ কি হৈছে সেয়া আপোনালোকক মই নেক্সট ব্লগত ক'ম। কেনেকুৱা কি পৰ্যায় হৈছেগৈ মোৰ পাটনা মানে মোৰ সঁচাকৈ পাটনা হৈছে মানে এইবাৰ। কি পাটনা হৈছে সেয়া আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাম। একচুৱেলি কি হৈছে মানে দীঘল ভিডিঅ' নিদিওঁ বুলি কৈ পেলাই মিনি ব্লগেই বনালোঁ, কিন্তু মিনি ব্লগটো মানে দীঘল ভিডিঅ'ৰ সমানেকৈ হৈছেগৈ মোৰ। কি ক'ব আৰু মানে গোটেইখিনি বস্তুৱে মানে মই কেপচাৰ কৰিবলৈ চাওঁ। তো বেলেগ কথা বাদ, আজিলৈ বাই বাই।